হয়, নিশ্চিতভাৱে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে এই শোকাবৰ দুৰ্ঘটনা সংঘটিত হৈছিলে। মঙলদৈৰ পৰা ৰহা অভিমুখে আহি থকা এই যিখন বাহন, এই বাহনখন এই গছজোপাতে দুৰ্ঘটনাত পতিত হৈছিলে। দুজন লোক ইতিমধ্যে নিহত হৈছে। এজন শিশু আছে, শিশুজন বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। আচলতে এই পথছোৱাত বৰষুণ দিলেই পানী জমা হয়, যাৰ ফলতে বাহনসমূহে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হ'ব লগা অৱস্থা হৈছে। পূৰ্বতেও এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈ ইতিমধ্যে নিহত হৈছে বহুকেইজন লোক। ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা কেইবাবাৰো এই পানী জমা হৈ থকাৰ কাৰণে ইতিমধ্যে তেওঁলোকক জনোৱা গৈছে যদিও আজিলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আচলতে প্ৰতিদিনে এনেকুৱা বৰষুণৰ সময়তে এই পথছোৱাতে আচলতে এনেকুৱা পানী জমা হয়। ইতিমধ্যে এই পানীসমূহ কোনফালে ওলাই নাযায় যদিও এই গছডালতে দুৰ্ঘটনাত পতিত হৈছিলে। ইতিমধ্যে বাহনখনত যিখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছিলে এইখন ইয়াৰ সামগ্ৰীসমূহ ছিন্ন বিচ্ছিন্ন হৈ থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে আৰক্ষী বিষয়াসকলে এই ক্ষেত্ৰত বৰ্তমান আহি অনুসন্ধান অব্যাহত ৰাখিছে, কিয়নো এই ক্ষেত্ৰত পূৰ্বতেও দুৰ্ঘটনা সংঘটিত হৈ থকা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।